নমস্কাৰ আসসালামু আলাইকুম গুড ইভিনিং বিগত কিছুদিন মই ব্যস্ততাৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ বহুত ঘটনা পৰিঘটনা হৈ গ'ল আজি মই স্মাৰ্ট মিটাৰ যেটো বিতৰ্ক হৈ আছে তাৰ ওপৰত মোৰ ক'বলগীয়াখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ যে স্মাৰ্ট মিটাৰ ইনষ্টলেশ্যন যেটো প্ৰগ্ৰাম আছিল তাৰ এটা উদ্দেশ্য এটো আছিল বিলখিনি ৰিডিউস কৰা মানে বিলৰ পৰিমাণটো হ্ৰাস কৰা লগতে আৰু এটা উদ্দেশ্য এটো আছিল অবজেক্টিভ যে হাকুটা লগাই যেটো অবৈধভাৱে কাৰেন্টৰ ব্যৱহাৰ কৰে এই যেটো থেফট আছিল ইলেক্ট্ৰিসিটি থেফট হেতুক আইডেন্টিফাই কৰাৰো এটো এটা ভাল ব্যৱস্থা আছিল স্মাৰ্ট মিটাৰ লগোৱাৰ যেটো কনসেপ্ট এটো এটা ন্যাশনাল কনসেপ্ট ভাৰত চৰকাৰে ভাবিছে যে 2025 লৈকে 25 কোটি যিবোৰ কনভেনশনাল মিটাৰ আছে যিবোৰ আমাৰ চলি থকা মিটাৰ সেইখিনিক ৰিপ্লেস কৰি স্মাৰ্ট মিটাৰ ইনষ্টলেশ্যন কৰা এটা প্ৰগ্ৰাম চলি আছে হয়তো অসম চৰকাৰৰ যেটো এপিডিসিএলৰ জি এই স্মাৰ্ট মিটাৰ ব্যৱস্থাপনাৰ যেটো দায়িত্ব হেতু সাগে আদানী এনাৰ্জি আদানী গ্ৰুপ অফ কোম্পানীয়ে পাইছে আৰু যাৰ কাৰণে হয়তো আজিকালি যেটো স্মাৰ্ট মিটাৰ লাগি আছে মই দেখিবলৈ পাইছিলো যে আদানীৰ যেটো হলমাৰ্ক যেটো স্মাৰ্ট মিটাৰত আদানীৰ হলমাৰ্কটো আছে আৰু আদানীৰ নামটো সাঙুৰ খোৱাৰ লগে লগে কৰবাত নহয় কৰবাত ৰাইজৰ সন্দেহটো আৰু বহুগুণে বেছি বৃদ্ধি পালে আৰু আপোনালোকে দেখিছেই হয়তো যে বিগত কিছুদিনত যেটো হিন্ডেনবাৰ্গ নামৰ এটা এজেন্সিয়ে এটা ৰিপৰ্ট দিছিলে যেটো আগৰবাৰো আদানী কোম্পানীৰ ওপৰত এটা হুইসেল ব্লোৱাৰ টাইপ এটা নিউজ ব্ৰেক কৰিছিলে যাৰ কাৰণে আদানীৰ শেয়াৰ বজাৰৰ যেটো ষ্টক প্ৰাইস আছিল বহুতখিনি ক্ৰেশ কৰিছিলে 25-30% আৰু সেই হাই লেভেললৈকে কিছুমান কোম্পানীয়ে যাবই পৰা নাই ৰিসেন্টলি এটা হিন্ডেনবাৰ্গে আৰু এটা ৰিপৰ্ট দিছিলে যে আদানীৰ যি ষ্টক প্ৰাইসৰ যি ম্যানিপুলেশনৰ কথাটো হিন্ডেনবাৰ্গে আগৰবাৰ কৈছিলে তাতে যেটো প্ৰতিবেদন সেবিৰ ফালৰ পৰা আহিছিল হেতু বিশ্বাসযোগ্য নহয় বুলি হিন্ডেনবাৰ্গে আকৌ এবাৰ ক'লে যে আমাৰ যেটো সেবিৰ চেয়াৰম্যান শ্ৰীমতী বুজ ডাঙৰীয়ানী তেওঁৰ কৰবাত নহয় কৰবাত এই আদানী কোম্পানীৰ লগত অলপ ভেস্টেড ইন্টাৰেষ্ট বা ইন্টাৰনেল কিছু বিজনেস টাইজ থকা বুলি তেওঁলোকে কৈছে যাৰ কাৰণে কংগ্ৰেছ পাৰ্টিয়ে আজি ইডিৰ ওপৰত গুটি এটা প্ৰটেষ্টটো চলাই আছে তো যি কি নহওক এতিয়া কথাটো হল যে আমাৰ কংগ্ৰেছৰ নেতা যুৱ নেতা ৰাহুল গান্ধী ডাঙৰীয়াও আগতে আদানীৰ ওপৰত গুটি কথাবোৰৰ এটা বেলেগ ধৰণে দেশজুৰি তেওঁ প্ৰচাৰ চলাইছিলে যে মোদী আৰু আদানীৰ যেটো এটা বন্ধুত্ব সুলভ এটা সম্পৰ্ক ক্ৰনিক ক্যাপিটালিজম বা এই কথাখিনি উঠিছিলে কনভেনশনাল মিটাৰখিনি ৰিপ্লেস কৰি স্মাৰ্ট মিটাৰ লগোৱাৰ যেটো এটা ব্যৱস্থাপনা আছিল হেতুত ৰাইজে অলৰেডি ক্ষোভিত আছিল ৰাইজে প্ৰতিবাদ কৰিছিল আৰু ইয়াত এটা কথা কিন্তু ভাবিবলগীয়া হঠাৎ যে বিলবোৰ বৃদ্ধি পালে ইয়াতো এটো হ'ব পাৰে যে এপিডিসিএল আগতে বিলবোৰ সঠিককে বনাব পৰা নাছিল এক্সাক্ট যেটো একিউৰেট ৰিডিং অফ দা বিল হোৱা নাছিল কৰবাত নহয় কৰবাত সাগে কমকে বিল বনাইছিল বা ইনএকিউৰেট আছিল আৰু হয়তো যদি স্মাৰ্ট মিটাৰৰটো শুদ্ধ হয় তেতিয়া হলে এপিডিসিএল আগত যিখিনি বিল বনাইছিল সেইখিনি হয়তো কৰবাত নহয় কৰবাত ইনএফিশিয়েন্ট আছিল ইনএকিউৰেট আছিল আৰু যদি এপিডিসিএল নিজৰ বিলবোৰ সঠিককে বনাই আছিল তেতিয়া হলে মই ভাবো যে স্মাৰ্ট মিটাৰৰ কৰবাত নহয় কৰবাত কিবা এটা কেৰুন আছে লুপ হোল থাকিব লাগিব কাৰণ গুটেই অসম জুৰি নহলে ইমান ব্যাপক চৰ্চাও নহলে হেতেন আৰু এটো এটা ইন্ডিভিজুৱেল আইসোলেটেড কেছ নহয় যে 2-4টা মিটাৰ লগত তেনেকুৱা হৈছে অধিকাংশ যিখিনি কনজিউমাৰ আছিল তেওঁলোকে একেমুখে সবে কৈ আছে যে নাই স্মাৰ্ট মিটাৰ লগোৱাৰ লগে লগে বিলখিনি বহুগুণে বৃদ্ধি পালে আৰু এটো কেতিয়াও হ'বই নোৱাৰে যে এক মাহৰ ভিতৰত গুটেই কনজাম্পশন প্যাটাৰ্নটো অল অফ এ সাডেন একদম চেঞ্জ হৈ গল বা নতুন নতুন ইলেক্ট্ৰিক এপ্লায়েন্সেস ডিভাইসেস লাগি গল ইট ক্যান নেভাৰ হ্যাপেন এতিয়া চৰকাৰে এই বস্তুটোত অলপ গুৰুত্ব আৰোপ কৰিব লাগে আৰু যেটো ৰাইজৰ মাজত মিসট্ৰাষ্ট যি এক বিশ্বাসৰ অভাৱ হৈছে হেতুক সিৰিয়াসলি এড্ৰেছ কৰাটো মই ভাবো এতিয়া সময়ৰ আহ্বান আৰু চৰকাৰখনে ৰাইজক আশ্বস্ত কৰিব পাৰিব লাগিব যে স্মাৰ্ট মিটাৰ দিলে হসাকয়ে মানে যেটো অপটিমেল ইউজ অফ ইলেক্ট্ৰিসিটি বা কনজাম্পশন প্যাটাৰ্ন বা ভোল্টেজৰ যিখিনি ইস্যুজ আছে কারেন্ট চুৰিৰ ফলত যিখিনি ভোল্টেজ কমি গৈছিল কাৰণ কৰবাত যদি আপোনাৰ 150 খন ঘৰ দেখুৱা হৈছে এটা ট্ৰান্সফৰ্মাৰৰ এগেইনষ্টত কৰবাত যদি 10টা মানুহে যদি অবৈধভাৱে ইলেক্ট্ৰিসিটি লৈ আছিল হাকুটা লগাই তেতিয়া হলে তাতটো ভোল্টেজৰো আপ ডাউনৰ কথা আহে মই ভাবো যে স্মাৰ্ট মিটাৰ লগোৱাৰ দুটা এডভান্টেজ হল এটা হল যে আপুনি আগতে আমি গাঁৱত দেখিছিলো যে কৰবাত যদি বহুত বেছি বিল পেন্ডিং হৈ যায় বা ডিফল্টাৰ হৈ যায় তেতিয়া গৈ একা ট্ৰান্সফৰ্মাৰতে গুটে কাৰেন্টটো কাটি দিয়ে যাৰ দ্বাৰা আপোনাৰ ডিফল্টাৰৰ লগতে যি সকলে ৰেগুলাৰলি বিল পে কৰে তেওঁলোকেও ভুগিবলগীয়া হয় যাতনাত ভুগিব লাগে
এতিয়া স্মাৰ্ট মিটাৰ লগালে যিসকলে ডিফল্ট কৰিব অট'মেটিকলি অফিচৰ পৰাই তেওঁলোকৰ লাইনৰ ছাপ্লাইটো বিকল হৈ যাব। তাৰমানে ব্লেংকেট যিটো ইলেক্ট্ৰিচিটি ডিছকানেকশ্যন এইটো নহয়। তাৰমানে যিসকলে চিনচিয়াৰলি টাইমত বিল পে' কৰে তেওঁলোকৰ কেতিয়াও ইলেক্ট্ৰিচিটি ডিছকানেক্ট হোৱাৰ সম্ভাৱনা নাথাকিব। আৰু ক'ৰবাত নহয় ক'ৰবাত কাৰেণ্টৰ যিটো চুৰি মানে ইলেক্ট্ৰিচিটি যে অবৈধভাৱে ব্যৱহাৰ কৰা সেইটোও কমিব। আৰু থাৰ্ড কথাটো হ'ল যে যদি সঁচাকৈয়ে বিলটো কমি যায় তেতিয়াতো খুব ভাল হ'ব। কাৰেণ্টৰ ছাপ্লাই ভাল হ'ব, ভল্টেজত আপ ডাউনটো কমিব লাগে। আৰু মই গম পোৱা মতে অসম চৰকাৰে 1 টকা এটা হ্ৰাস কৰাৰ কথা বিবেচনা কৰা বুলি মই জানিব পাৰিছোঁ। মই ভাবোঁ যে অসমৰ ৰাইজক আশ্বস্ত কৰাৰ কাৰণে চৰকাৰৰ যদি অকণমান ঘাটি হয়, অলপ ঘাটি হ'লেও তেওঁলোকে লৈ লওক ফৰ দ্য গ্ৰেটাৰ ইণ্টাৰেষ্ট অফ দ্য স্মাৰ্ট মিটাৰ ইনষ্টলেশ্যন এণ্ড দ্য প্ৰপাৰ এফিচিয়েণ্ট ফাংচনিং অফ দ্য হোল ছিষ্টেম। মই ভাবোঁ যে অসম চৰকাৰে অলপমান ক'ৰবাত ৰেভিনিউ কমি গ'লেও তেওঁলোকে লাগিলে অলপ ৰিলিফ দিয়ক ৰাইজক। প্ৰতি ইউনিটত যদি 1 টকাকৈও কমাব পাৰে তথাপিও যথেষ্ট এটা সকাহ হ'ব, যাতে ৰাইজে আশ্বস্ত হয় আৰু স্মাৰ্ট মিটাৰ যিটো ইনষ্টলেশ্যন প্ৰক্ৰিয়া তাৰ যিটো আচল উদ্দেশ্য আছিলে সেইটো যাতে সফল হয়। ধন্যবাদ।